সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 14 তাৰিখ সোমবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 1 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি, দিনৰ 2:10 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ, ৰাত্ৰি 7:46 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:57 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, দেৱগণ হ'ব হাতীৰ অস্থি অগ্নিযোগ, অস্তোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:46 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু মেষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হ'ব ঘোঁৰাৰ অস্থি মাহেন্দ্ৰ যোগ আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 7:11 পৰা 8:31 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:57 পৰা 11:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো অতি শুভ দিন হিচাপত পৰিগণিত হ'ব, কাৰণ স্বাস্থ্য পাতিত বিগত দিনৰ তুলনাত আজি উন্নতিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে আজি আত্মবিশ্বাস মনোবল বৃদ্ধিৰো এক বিশেষ যোগ আছে, যাৰ বাবে আপোনাৰ মনোবল সাহস এইবোৰ বৃদ্ধি পাব। আৰু ধন অৱশ্যে সঠিক পথত আপুনি খৰচ কৰাৰ চেষ্টা কৰক, কাৰণ আজি অযথা খৰচ হোৱা পৰিলক্ষিত হ'ব, গতিকে সেই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। ইয়াৰ উপৰিও আজি বহু ধৰণৰ বিভিন্ন ক্ষেত্ৰত আপুনি উপলব্ধিবোৰ লোৱাৰ সুযোগ সুবিধাও লাভ কৰিব। আজি আপোনাৰ জীৱনসংগীয়ে কিন্তু বহুখিনি সহায় সহযোগিতা কৰাও দেখা যাব। অকণমান মনোযোগত প্ৰব্লেম আহিব পাৰে, কাৰণ মনোযোগ দি কাম কৰিলেই হয়তো বেলেগ কামৰ কিছু বোজাও আপোনাৰ ওপৰত আজি আহিব পাৰে, যাৰ বাবে কৰ্মক্ষেত্ৰত অকণমান সময়তকৈ আগেই হয়তো আপুনি বেলেগ কামত জড়িত হ'বলগীয়াও হ'ব পাৰে। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে সংগীত শুনিবলৈ ইচ্ছা কৰা দেখা যাব। সংগীতৰ প্ৰতি ৰুচি ধাউতিবোৰ অকণমান বৃদ্ধি পাব। ঘৰত আপোনাৰ নতুন অভিযোগ হয়তো আহিব পাৰে, বিশেষকৈ ঘৰৰ সদস্যই আজি আপোনাক নতুন অভিযোগ দিয়া দেখা যাব। আজি ঘৰৰ বিভিন্ন ধৰণৰ আপত্তিও আপুনি পূৰণ কৰিবলগীয়া অৱশ্যে হ'ব পাৰে, গতিকে ঘৰুৱা কামত অকণমান ব্যস্ত আপুনি আজি থাকিব লাগিব। ঘৰতে কিছু সময় পাৰ কৰিবলগীয়াও হ'ব পাৰে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰত কিছু বিনম্ৰতা আহিব। আপোনাৰ স্বভাৱ আৰু ব্যক্তিত্বই আজি সন্মান প্ৰাপ্তিত কিছু সহায় কৰা দেখা যাব। বিশেষকৈ আনে আপোনাৰ প্ৰশংসা কৰাও দেখা যাব। আপুনি য'তেই নাযাওক কিয় সমৰ্থন আপুনি আজি নিশ্চয় লাভ কৰা পৰিলক্ষিত হ'ব। অৱশ্যে কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি বহুখিনি কষ্ট কৰা দেখা যাব। আপুনি কৰ্মৰ প্ৰতি যি আপোনাৰ কৰ্ম দক্ষতা আৰু কামৰ প্ৰতি যি আপোনাৰ গুৰুত্ব দিয়াৰ অভ্যাস আছে, সেই অভ্যাসে আজি আপোনাক বিভিন্ন প্ৰকাৰত লাভ দিয়াও দেখা যাব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰতো আজি আপোনাৰ দিনটোত নিশ্চয় কম বেছি পৰিমাণে হ'লেও লাভালাভ বৃদ্ধি পাব। আজি য'তেই নাযাওক কিয় আপুনি বিশেষকৈ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব, কাৰণ সকলো ব্যক্তিয়ে আজি দিনটোত আপোনাক গুৰুত্ব দিব। অকণমান অৱশ্যে প্ৰেম সম্পৰ্কত সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে। বাকী কিন্তু অন্য দিশত আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি আজৰি সময়ত ক'ৰবাত ফুৰিব যোৱা, চিনেমা চাব যোৱা, নতুবা মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান সময় পাৰ কৰিবলগীয়াও হয়তো হ'ব পাৰে। অচিনাকি ব্যক্তিৰ বাবেই হয়তো ক'ৰবাত অশান্তিৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ সম্পৰ্কত অচিনাকি ব্যক্তিয়ে খেলি মেলি লগাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি নতুন সম্পদ বৃদ্ধিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে। আজি ঘৰত হয়তো কোনোবা অতিথি আলহীৰ আগমন হ'ব পাৰে। বাকী অন্য সকলো দিশৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ যত্ন নিজেই ৰাখিব লাগিব, কাৰণ অন্য ব্যক্তিয়ে আপোনাক সহায় নকৰে। আপুনি সকলো ক্ষেত্ৰত নিজেই আগবাঢ়ি যাব লাগিব, তেতিয়াহে আপোনাৰ কাম বনবোৰত অগ্ৰগতি আহিব। আজি গোটেই দিনটো অৱশ্যে ধনৰ লেনদেন হৈ থাকিব। আপোনাৰ হাতত বহু পৰিমাণৰ ধনৰ আগমন হ'ব, খৰচো হোৱা পৰিলক্ষিত হ'ব। আজি দিনটোৰ শেষত অৱশ্যে আপুনি কম বেছি পৰিমাণে হ'লেও ধন সঞ্চয় কৰিবলৈও সক্ষম হ'ব পাৰিব। কৰ্মত প্ৰয়োজনতকৈ অধিক চিন্তা নকৰিব, কাৰণ প্ৰয়োজনতকৈ অধিক চিন্তা কৰি থাকিলে অকণমান অশান্তি যেন অনুভৱ কৰিব পাৰে। গতিকে বৰ বিশেষ চিন্তা কৰাৰ পৰা দূৰত থাকিব। পৰিয়ালত কিন্তু আপোনাৰ প্ৰয়োজনীয়তা আজি আহি পৰিব, কাৰণ পৰিয়ালৰ সদস্যসকলে আপোনাক আজি হয়তো কিবা কামত আপোনাৰ প্ৰয়োজনীয়তা আজি অনুভৱ কৰাও দেখা যাব। প্ৰেম সম্বন্ধত নতুন প্ৰেমৰ সন্ধানত থকা এই ৰাশি ব্যক্তিসকলক আজি দেখা পোৱা যাব। আনক হহুৱাবলৈ এওঁলোকে বিচাৰিব, গতিকে কিছু ফূৰ্তিয়াল ব্যক্তিত্ব এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি আহিব, যাৰ বাবে আনৰ সৈতে কথা বতৰা খুব ধুনীয়াকৈ কোৱাও দেখা যাব। আজি অন্য ব্যক্তিয়ে নভবা কথাবোৰ এওঁলোকে ভবা দেখা যাব। অকণমান চিন্তাধাৰাবোৰ আজি কিছু এওঁলোকৰ উচ্চ স্তৰৰ হোৱাও পৰিলক্ষিত হ'ব। বিবাহৰ প্ৰস্তাৱো হয়তো দিনটোত আহিব পাৰে। বাকী কিন্তু শিক্ষাত এই ৰাশিৰ ব্যক্তিসকলে কিছু মনোৰঞ্জন কৰি পঢ়া শুনা কৰাও দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি ব্যৱসায়িক চিন্তাধাৰাৰ হয়তো উদ্ভৱ হ'ব পাৰে। গতিকে ব্যৱসায় বাণিজ্য কৰিবলৈ আপোনাৰ আজি মন যাব। আজি সঞ্চয় কৰা ধন আপোনাৰ কামত অহাও দেখা যাব। ইয়াৰ বাহিৰে আহিবলগীয়া সময়ত আপুনি হয়তো নতুন কোনোবা ব্যক্তিৰ সৈতে চিনাকি হ'বলগীয়াও হ'ব পাৰে। গতিকে অনাগত দিনত হয়তো
খুব ভাল ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। জীৱনত আপুনি প্ৰিয়জনৰ অভাৱ যেন অনুভৱ কৰিব, কাৰণ প্ৰিয়জন আপোনাৰ ওচৰত নাথাকিব, প্ৰিয়জনলৈ সঘনাই মনত পৰি থকাও দেখা যাব। ইয়াৰ উপৰিও ভগৱানে আপোনাক সকলো ক্ষেত্ৰত আজি সহায় কৰাও দেখা যাব। য'তেই নাযাওক কিয় আপুনি অৱশ্যে সেই ক্ষেত্ৰত আপোনাৰ ভাগ্যই আপোনাক লগ দিব, যিটো কাৰণত আপোনাৰ কাম বনবোৰত সৰলতাৰে কিছু আগবঢ়া দেখা যাব। বৰ বিশেষ ভেজালবোৰ আজি আপোনাৰ নোহোৱা হ'ব। আজি পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ মনত আহিব, গতিকে বহুদিন পুৰণা স্মৃতিয়ে হয়তো আৱেগিক কৰি তোলা সেই ব্যক্তিসকলক দেখা যাব। আৰু নিজৰ ব্যক্তিত্বৰ গুণাগুণবোৰ আজি বিকাশ পাব, যাৰ বাবে কোনোবাই আপোনাক আজি প্ৰশংসাও কৰিব পাৰে। সেয়া কাম বনৰে হওক নতুবা আপোনাৰ ব্যক্তিগত ব্যক্তিত্বৰে হওক। অৱশ্যে মনত নতুন চিন্তাৰ আজি উদয় হোৱাও দেখা যাব। বিদ্যাৰ্থীসকলেও আজি পুৰণা বিষয়তকৈ নতুন বিষয় অধ্যয়ন কৰিব বিচৰা পৰিলক্ষিত হ'ব। অন্য দিশত আপোনাৰ অৱশ্যে দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবেও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজৰৰ ব্যক্তিসকলে কিছু সহায় সহযোগিতা কৰা দেখা যাব। গতিকে আপোনাৰ ওচৰে পাজৰে থকা ব্যক্তিসকলে আপোনাক যিকোনো ক্ষেত্ৰত সহায় কৰিবলৈ আগবাঢ়ি অহা দেখা যাব। আজি আৰ্থিক দিশত চলি থকা পুৰণা প্ৰব্লেমবোৰ কিছু নোহোৱা হোৱাও দেখা যাব, যাৰ বাবে আৰ্থিক ক্ষেত্ৰত অকণমান আপোনাৰ সকাহ আপুনি নিজে লাভ কৰিব। ইয়াৰ উপৰিও পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ গুণ আপোনাৰ ভিতৰত আহিব, যাৰ বাবে যি পৰিস্থিতিয়ে নহওক আপুনি নিয়ন্ত্ৰণ কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব। লগতে বিবাদক অকণমান দূৰত ৰখাৰ চেষ্টা কৰক, কাৰণ বিবাদ মতভেদে কিছু আপোনাৰ মাজত সম্পৰ্কত দূৰত্ব আনিব পাৰে। অৱশ্যে বন্ধু বান্ধৱৰ সৈতে বহু সময় আপুনি আজি অতিবাহিত কৰিবলগীয়া হয়তো হ'ব পাৰে, কাৰণ মনৰ ভাৱ বন্ধু বান্ধৱৰ সৈতে এওঁলোকে আদান প্ৰদান কৰা দেখা যাব। পৰিয়ালক ক'ৰবাত লগত লৈ হয়তো আপুনি ওলাই যাবলগীয়াও আজিৰ দিনটোত হ'ব পাৰে। লগতে গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি এক বিশেষ সময় হিচাপত পৰিগণিত হ'ব, কাৰণ সন্ধিয়াৰ সময়খিনিত আপোনাৰ মনৰ আশাবোৰ পূৰণ হ'ব। মনত যদি কিবা ভাবি আছে, সেই মনৰ কামনাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অৱশ্যে মানসিক সন্তুষ্টি আপুনি লাভ কৰিব। যিমানেই যি নহওক কিয় সেই ব্যক্তিসকলৰ মনত সিমান বাহিৰা চিন্তা আজি নাথাকে, যাৰ বাবে মনৰ আশাবোৰ পূৰণ হোৱাৰ বাবেই হওক নতুবা আপোনাৰ কৰ্মত উন্নতিৰ বাবেই হওক আপুনি মানসিক শান্তি আজি নিশ্চয় লাভ কৰিব। বাকী কিন্তু অন্য দিশত দিনটো আপোনাৰ বাবে শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা জ্যেষ্ঠ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ কোনোবা সন্মানীয় ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হোৱা দেখা যাব। আজি যিমানেই কাম বন নকৰক কিয় আপুনি কৰ্ম আৰু ধনৰ তুলনাত নিজৰ স্বাস্থ্যৰ অকণমান যত্ন দিয়াৰ প্ৰয়োজন আছে, কাৰণ কৰ্ম আৰু ধনৰ পিছত দৌৰি থাকোঁতে আপোনাৰ স্বাস্থ্যৰ হয়তো সিমান যত্ন ৰাখিব আপুনি সময় নাপাব পাৰে। গতিকে অকণমান হ'লেও গুৰুত্ব ৰাখিব। অৱশ্যে পুৰণা আৰ্থিকভাৱে লোকচানৰ পৰিমাণ আজি কিছু পুনৰ বৃদ্ধি পাব। গতিকে পুৰণা ক'ৰবাত যদি কিবা লেনদেন আছে, সেই লেনদেনে খৰচ কিছু বঢ়াব পাৰে। আজি কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো ধুনীয়াকৈ পাৰ হ'ব, কাৰণ পৰিয়ালত আজি শান্তিপূৰ্ণভাৱে দিনটো পাৰ হ'ব। বিশেষকৈ
কোনোবা নতুন অতিথি আলহীৰ আগমন হয়তো ঘৰত হ'ব পাৰে। আজি অফিচৰ পৰা সোনকালে ঘৰলৈ আপুনি অহাৰ সুযোগ সুবিধাও লাভ কৰিব। বিশেষকৈ মন পচন্দৰ কাম কৰাৰ আজি আপুনি সুযোগ সুবিধা নিশ্চয় লাভ কৰিব। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ হিচাপে পৰিগণিত হ'ব। আজি নিজকে কিছু সতেজ যেন অনুভৱ কৰিব, কাৰণ বিগত দিনৰ দুৰ্বলতাবোৰ আজি কিছু পৰিমাণে হ'লেও নোহোৱা হ'ব আৰু নিজক কিছু এক্টিভ থকা যেন আপুনি নিজেই অনুভৱ কৰিবলৈ সক্ষম হ'ব পাৰিব। আজি অৱশ্যে আপোনাৰ মনৰ কথাবোৰ জানিব হয়তো কোনোবা ব্যক্তি আপোনাৰ ওচৰলৈ আহিব পাৰে। সেই ব্যক্তিগৰাকীক মনৰ কথা ক'বলৈ হয়তো আপুনি লাগিব পাৰে। অন্য কিন্তু দিশত আপোনাৰ দিনটো খুব ধুনীয়া হিচাপে পৰিগণিত হ'ব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি ব্যক্তিসকলৰ বহুদিনৰ পৰা চলি থকা ভাগৰবোৰ আজি নোহোৱা হ'ব। গতিকে অকণমান আজৰি সময়ো আজি আপুনি লাভ কৰিব। সমস্যাসমূহৰো আপুনি স্থায়ী সমাধান আজি লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বিশেষকৈ বিগত দিনত হয়তো আপোনাৰ জীৱনশৈলী অকণমান সাল সলনি হৈ আছিল, কিন্তু আজি আপোনাৰ জীৱনশৈলীটো কিছু পৰিৱৰ্তন অহা দেখা যাব। দীঘলীয়াভাৱে যদি ক'ৰবাত আপুনি ইনভেষ্ট কৰি আহি আছে, তেতিয়াহ'লে আজিৰ দিনটোতো আপুনি ইনভেষ্ট কৰাৰ চেষ্টা কৰক, কাৰণ অনাগত দিনত আজি ইনভেষ্ট কৰা ধনে আপোনাক লাভ দিয়া দেখা যাব। লটাৰী যোৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ আজি কিবা শুভ খবৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি অন্য ব্যক্তিক দেখুৱাবলৈ সেই ব্যক্তিসকলে অকণমান খৰচ কৰাও পৰিলক্ষিত হ'ব। অৱশ্যে আজি আপোনাৰ ক্ষমতা দক্ষতাবোৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। আপুনি য'তে নাযাওক কিয় এক বিশেষ ব্যক্তি হিচাপে পৰিগণিত হ'ব পাৰিব। প্ৰিয়জনৰ হয়তো প্ৰয়োজনীয়তা আপোনাৰ হ'ব পাৰে, কাৰণ আপুনি অবিহনে হয়তো প্ৰিয়জনৰ কিবা কাম আধৰুৱা হৈও ৰ'ব পাৰে। প্ৰয়োজনতকৈ বেছি কথা অৱশ্যে পাৰিলে নক'ব, কাৰণ বেছি কথা ক'লে হয়তো কোনোবাই বেয়া পাবও পাৰে। গতিকে অকণমান সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। আজি কিন্তু নতুন নতুন কথা শিকাৰ আৰু জনাৰ ইচ্ছাবোৰ ৰাশিৰ মনত বৃদ্ধি পাব। আৰু ওচৰ পাজৰত থকা কোনোবা ব্যক্তিয়ে আপোনাক বিপদত পেলাব পাৰে। গতিকে অকণমান ওচৰ পাজৰত থকা ব্যক্তিৰ পৰা সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। বিশেষকৈ আপোনাৰ ওচৰ চুবুৰীৰ কোনোবা ব্যক্তিৰ পৰা সতৰ্ক হৈ চলাটো ভাল হ'ব। বহুদিনৰ পৰা যদি আপুনি কিবা কাম কৰিম বুলি অৱহেলা কৰি থৈ দিছে, কিন্তু আজি আপুনি সেই কাম বনবোৰ কৰাৰ হয়তো ইচ্ছা আপোনাৰ মনত আহিব, নতুবা কৰিবলগীয়া হ'ব পাৰে। কিন্তু যিমান আপুনি নিজৰ মনত পজিটিভ চিন্তাৰ উদয় কৰিব, সিমানেই কিন্তু আপোনাৰ দিনটো খুব পজিটিভ হৈ পৰা দেখা যাব। কিন্তু আপোনাৰ প্ৰিয়জন অকণমান এলেহুৱা হৈ পৰা দেখা যাব। প্ৰিয়জনে হয়তো কাম বন কৰিবলৈ আজি সিমান নিবিচাৰে, খুব দিনটো ঘৰতে অতিবাহিত কৰা দেখা যাব। অন্য দিশত অৱশ্যে দিনটো আপোনাৰ বাবে ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি অকণমান জিৰণি লোৱাৰ প্ৰয়োজন আছে। বিগত দিনত হয়তো আপোনাৰ কষ্ট অকণমান বেছি হৈছিল, মানসিক চিন্তাও বেছি হৈছিল। আজি জিৰণি লোৱাটো আপোনাৰ বাবে প্ৰয়োজন হ'ব। লগতে নতুন নতুন কামৰ প্ৰতি আপোনাৰ আকৰ্ষণ আজি বাঢ়িব। নতুন হয়তো কিবা খবৰো আপুনি আজিৰ দিনটোত লাভ কৰিব পাৰে। আজি অৱশ্যে আনৰ পৰামৰ্শ লওক, কাৰণ আনৰ পৰামৰ্শই আজিৰ দিনটোত আপোনাক কিবা ভাল ক্ষেত্ৰত আগবঢ়াই দিয়া দেখা যাব। পৰালৈ মিছা কথা নক'ব, মিছা কথাই ক্ষতি কৰিব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে বন্ধুৰ সৈতে কথা পতাৰ
সময়টো অকণমান সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে, কাৰণ বন্ধুৰ সৈতে যিকোনো কথা ক'লে হয়তো বন্ধুত্বত অকণমান দূৰত্ব বাঢ়িব পাৰে। ইয়াৰ উপৰিও আজি টিভি মোবাইলত খুব ব্যস্ত থকা দেখা যাব। ছ'চিয়েল মিডিয়াটো হয়তো আজিৰ দিনটোত প্ৰয়োজনতকৈ বেছি সময় এওঁলোকৰ অতিবাহিত হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি এওঁলোকে অকণমান যত্ন ৰখা আজি দেখা যাব। জীৱনসংগীক সৌন্দৰ্য বৃদ্ধি কৰা তেওঁলোকে কিছু উপদেশ দিয়াও দেখা যাব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে আজি এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে সেইটো কৰিহে এৰা দেখা যাব। মনত দৃঢ় সংকল্পবোৰ আজি বৃদ্ধি পাব। আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি আপোনাৰ সৈতে পুনৰ যোগাযোগ কৰিব। বহুদিনৰ মূৰত যোগাযোগত অহা আঁতৰৰ সম্পৰ্কীয় ব্যক্তিবোৰ দেখা যাব। অন্য দিশত আপোনাৰ অৱশ্যে দিনটো হ'ব। বিশেষকৈ বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি কিছু মনৰ আশাবোৰ পূৰণ কৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে অৱশ্যে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস বৃদ্ধি পাব। বিশেষকৈ ভগৱানৰ ওপৰত বিশ্বাস অকণমান বেছিকৈ বৃদ্ধি পোৱা দেখা যাব। আজি অৱশ্যে মানসিক শক্তি এওঁলোকৰ বাঢ়িব। মনোবল বৃদ্ধিৰ এক বিশেষ যোগ দিনটো দেখা পোৱা গৈছে। নিজৰ জমা কৰি থোৱা আজি ধন আপোনাৰ সপোনবোৰ দিঠকত পৰিণত কৰাত খৰচ হোৱাও দেখা যাব। অৱশ্যে য'ত খৰচ হ'ব সেয়া উচিত ক্ষেত্ৰত খৰচ হোৱা আজি দেখা যাব। অকণমানো আপোনাৰ অবাবত আজি ধন খৰচ নহয়। আপুনি জুৱা লটাৰী নতুবা তেনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি লাভান্বিত হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি স্বতন্ত্ৰ ব্যক্তিত্ব আহিব, যাৰ বাবে আনৰ তলত কাম কৰিব এওঁলোকে নিবিচাৰে। নিজৰ স্বতন্ত্ৰভাৱে নিজৰ মতে এওঁলোকে কাম বনবোৰ কৰা দেখা যাব। অৱশ্যে প্ৰিয়জনক পৰ্যাপ্ত সময় নিদিয়াৰ বাবে প্ৰিয়জনে অকণমান খং ৰাগ কৰিব পাৰে। সম্পৰ্কত কিছু আজি বুজাবুজিত অকণমান অসুবিধা হ'ব পাৰে, গতিকে সম্পৰ্কত গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে এজন বিখ্যাত ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ হয়তো হ'ব পাৰে। আজি প্ৰশংসাৰ যোগ্যৰ কাম কৰাৰ চেষ্টা কৰক, কাৰণ আপুনি যেতিয়া ভাল কাম কৰিব তেতিয়া আপোনাক দেখিব কোনোবা বিখ্যাত ব্যক্তি নতুবা কোনোবা জ্যেষ্ঠ ব্যক্তিও প্ৰশংসা কৰা দেখা যাব। অতিথি আলহীৰ আগমনৰ আপোনাৰ আজি ঘৰত দেখা পোৱা গৈছে। অকণমান কাম বনৰ পৰিকল্পনাত কিছু অতিথি আলহীৰ আগমনে খেলি মেলি লগাব পাৰে, কিন্তু দিনটো আপোনাৰ দেখিব অতিথি আলহীৰ লগত পাৰ কৰিলে বাহিৰা মনৰ চিন্তাবোৰ নোহোৱা হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাত অৱশ্যে কিছু নিজতকৈ বেলেগ ব্যক্তিৰ বিষয়েহে এওঁলোকে অধ্যয়ন কৰা দেখা যাব। অৱশ্যে আজিৰ দিনটোত মাতৃৰ মৰম চেনেহৰ যোগো দেখা পোৱা গৈছে। মাতৃৰ সমৰ্থন এওঁলোকক সম্পূৰ্ণভাৱে কৰিব। লগতে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰিব বিচৰা দেখা যাব, কাৰণ মনত কথাবোৰ থাকিলে অকণমান অস্বস্তি যেন অনুভৱ কৰা এওঁলোকে দেখা যাব। আজি আপুনি নজনাকৈ ক'ৰবাৰ পৰা আপোনাৰ হাতলৈ ধন আহিব, গতিকে যিটো পথৰ পৰা আপুনি কেতিয়াও ধন পাম বুলি ভবা নাছিল তেনে পথেৰে আপোনাৰ হাতত ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ঘৰত আজি সৰু সুৰা পৰিৱৰ্তন চলি থাকিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলে জ্যেষ্ঠ ব্যক্তিৰ কথামতে হয়তো চলিবলগীয়াও হ'ব পাৰে। আপোনাৰ ওপৰত কোনোবা ব্যক্তি আজি খং কৰাও দেখা যাব, কাৰণ আপুনি কৰা কাম আপোনাৰ হয়তো কিবা কামে জ্যেষ্ঠ ব্যক্তিৰ খং বঢ়াব পাৰে। গতিকে যিমান পাৰে আপুনি নিজকে
নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি বিদেশী ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ কথাবোৰ আজি সাৰ্বজনিক হৈ পৰা দেখা যাব। আৰু আনে গুৰুত্ব নিদিলেও বিদেশী ব্যক্তিসকলে নিজক কিছু বিশেষ যেন অনুভৱ কৰা দেখা যাব। কাৰণ আনে কি কয় কি নকয় সেইবোৰ বৰ বিশেষ তেওঁলোকে চিন্তা নকৰি নিজে ভাল পোৱাটোৱে অৱশ্যে আজি কৰি আগবাঢ়ি যোৱা দেখা যাব। আজৰি সময়ত অকণমান একান্তভাৱে অকলে থাকিবলৈ আপোনাৰ বিশেষকৈ মন যাব। ইয়াৰ উপৰিও বিদেশী ব্যক্তিসকলে যিসকল বিবাহিত ব্যক্তি তেওঁলোকে প্ৰিয়জনক সন্তুষ্ট কৰিব পাৰিব। কাৰণ সন্ধিয়াৰ ভাগত হ'লেও প্ৰিয়জন আজি সন্তুষ্ট হোৱা দেখা যাব। আজি বিদ্যাৰ ক্ষেত্ৰত কিন্তু খুব এক্টিভ থকা দেখা যাব। কাৰণ পঢ়া শুনা বিষয়বোৰ এওঁলোকে সোনকালে কিছু সম্পূৰ্ণ কৰা দেখা যাব। কিবা যদি লিখা পঢ়াৰ কামো আছে সেই কাম বনবোৰ সোনকালে শেষ কৰা দেখা যাব। আজি পিতৃৰ সমৰ্থন আপুনি দিনটোত লাভ কৰিব। গতিকে পিতৃ আপোনাক গোটেই দিনটোত সমৰ্থন কৰা পৰিলক্ষিত হ'ব। বাকী অন্য দিশত অৱশ্যে দিনটো আপোনাৰ বাবে বিশেষ শুভভাৱেই পাৰ হ'ব। দিনটোত শুভ সংখ্যা থাকিব আজি 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত ধন ইনভেষ্ট কৰাৰ পূৰ্বে আজি ভালদৰে সেই ইনভেষ্ট কৰা বিষয়বোৰৰ প্ৰতি কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। অকণমান চালি জাৰি চোৱাটো ভাল হ'ব। আজি হঠাৎ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও কিবা খবৰো হয়তো আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে আজি সহ্য শক্তি কিছু বৃদ্ধি কৰক। কাৰণ সহ্য শক্তিৰ আজি কিছু প্ৰয়োজনীয়তা আহি পৰিব। পৰিয়ালৰ সকলো সদস্যৰ সৈতে আজি মনৰ কথাবোৰ এওঁলোকে ভাগ বিতৰা কৰা দেখা যাব। গতিকে মনৰ কথাবোৰ পৰিয়ালত তেওঁলোকে শ্বেয়াৰ কৰা দেখা যাব। ঘৰত অৱশ্যে দিনটো আপোনাৰ খুব ধুনীয়াকৈ আনন্দদায়কভাৱে পাৰ হ'ব। প্ৰেমত অকণমান কথা আপুনি শুনিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ কথা আজি প্ৰেমত আপুনি শুনি চলিব লাগিব। আজি প্ৰতিযোগিতামূলক কামত অংশগ্ৰহণ কৰাটো আপোনাৰ বাবে অতি লাভদায়ক হ'ব। যি প্ৰতিযোগিতামূলক কামতে আপুনি আগ নাবাঢ়ক কিয় সেই ক্ষেত্ৰত আপোনাৰ লাভ নিশ্চয় হ'ব। আজি বন্ধুৱে আপোনাক কেতিয়াও এৰি নিদিয়ে। কাৰণ বন্ধু বান্ধৱবোৰ আপোনাৰ ওচৰ পাজৰত থাকিব। প্ৰিয় বন্ধুৰ সৈতে আজি দিনটোৰ সন্ধিয়াৰ সময়ত হ'লেও ক'ৰবাত হয়তো ওলাই যোৱাৰ সুযোগ সুবিধা আপুনি লাভ কৰিব। লগতে এবাৰ কিবা এটা কৰিম বুলি ভবা কাম বনবোৰ এওঁলোকে দিনটোৰ শেষৰ ভাগত কৰি উলিওৱা দেখা যাব। ৰাতিপুৱাৰ ভাগত হয়তো অকণমান কাম বনবোৰ কিছু পলম হ'ব পাৰে। কিন্তু দিনটোৰ শেষৰ ভাগত আপোনাৰ কাম বনবোৰে অগ্ৰগতি লাভ কৰা দেখা যাব। বিদ্যাৰ্থীসকলে শিক্ষাগুৰুৰ কিবা কথা আজি অৱশ্যে শুনিব লাগিব। বাকী এই ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ কিবা গোপন কথা হয়তো আজি গম পাব পাৰে। লগতে আজি দিনটোত শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ মনত আজি কিছু সহজ সৰল ব্যক্তিত্ব এওঁলোকৰ ভিতৰত অহা দেখা যাব। মনত সৰলতা আহিব। আনে ধন বিচাৰি আহিলে এই ৰাশিৰ ব্যক্তিসকলে আনক উপকাৰ কৰাও দেখা যাব। মনৰ পৰা আজি সকলো ধৰণৰ নকাৰাত্মক চিন্তাবোৰো নোহোৱা হ'ব। ইয়াৰ বাহিৰে আজি প্ৰয়োজনতকৈ অকণমান বেছি অৱশ্যে খৰচ হ'ব পাৰে। সেয়া পৰিয়ালতে হওক, ঘৰতে হওক, বাহিৰতে হওক, খৰচ আজি আপোনাৰ কিছু থাকিব। লগতে আজি আনৰ কিবা কামত হয়তো আপুনি মধ্যস্থতা কৰিবলগীয়া হ'ব পাৰে। সমস্যাৰ সমাধান কৰিও আনক দিবলগীয়া হোৱা আজি পৰিলক্ষিত হ'ব। কিন্তু
আজি ঘূৰিব ফুৰিব হয়তো আপোনাৰ মন যাব, গতিকে প্ৰিয়জনৰ সৈতে হওক কোনোবা অন্য ব্যক্তিৰ সৈতে হওক আপুনি ঘূৰা ফুৰা কৰিব লাগিব। কিন্তু নতুন মনত উৰ্জাৰ এওঁলোকৰ সৃষ্টি হ'ব, যাৰ বাবে শৰীৰত কোনো ধৰণৰ বলাবল নকমে। শৰীৰত ক'ৰবাত ঘূৰা ফুৰা কৰিলেও বলাবল আজি নিশ্চয় থাকিব। এই ৰাশিৰ ব্যক্তিসকলে নিজকে যিমান বুজাৰ চেষ্টা কৰিব সিমানেই দেখিব আপুনি দিনটোত কিছু নিজকে বিশেষ যেন অনুভৱ কৰিব, কাৰণ সমাজত সকলোৱে আপোনাৰ আজি গুৰুত্ব ৰাখিব। আজি কিন্তু প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনে খৰচ অকণমান আপোনাৰ কৰাব পাৰে, বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।